উপস্থিত গুৰুদেৱৰ কাৰণে মই শ্ৰদ্ধা প্ৰণাম কৰিছোঁ। সঁচাকৈ মই ঈশ্বৰক আজি জনাব আজি প্ৰথম মই গুৰুদেৱৰ লগতে আছিলোঁ। আজি ঈশ্বৰক জনাবৰ 16-17 বছৰমান মই গুৰুদেৱৰ লগতে আছিলোঁ। হয়, আজি সকলোৰে আগতে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু ক্ষমা বিচাৰিছোঁ। মই ঈশ্বৰক জানি প্ৰথম বহুত ঈশ্বৰৰ আশীৰ্বাদ পাইছিলোঁ। মই এটা গান গালে নেকি গুৰুদেৱ ইয়াত থাকিব নোৱাৰে। মই গান গালে মানুহে আপোনালোকে আজি যেনেকৈ ইয়াত থিয় হৈ আছে তেনেকৈ এটা গান গালেই মই গোটেই মানুহ আপোনালোকে সকলোৱে আশীৰ্বাদেৰে ভৰি পৰিছোঁ। কিন্তু মই লাহে লাহে ঈশ্বৰৰ পৰা আঁতৰিবলৈ ধৰিলোঁ। ঈশ্বৰৰ পৰা প্ৰভু যীশুক প্ৰাৰ্থনা কৰিবৰ কাৰণে লাহে লাহে এলাহ হ'ল। লাহে লাহে তেনেকৈ এৰি দিছিলোঁ। তেনেকৈ প্ৰাৰ্থনা কৰি লাহে লাহে এলাহ কৰোঁতে কৰোঁতে সঁচাকৈ মোৰ এদিন ঈশ্বৰৰ আশীৰ্বাদটো মোৰ পৰা হেৰাই গ'ল। ঈশ্বৰৰ আশীৰ্বাদটো হেৰাই যোৱাৰ পিছত লাহে লাহে মোৰ মনবিলাক সঁচাকৈ গুৰুদেৱে যেনেকৈ কৈ থাকে, ইয়াত যেনেকৈ এতিয়া আপোনালোকৰ আগত সাক্ষ্য দি গ'ল, তেনেকুৱা ধৰণে মোৰ মনবিলাকো তেনেকুৱা চেষ্টা কৰিলোঁ। তাৰপাছত আজি ঈশ্বৰক জনাৰ পিছত লাহে লাহে লগ সংগৰ লগত পৰি লগ সংগৰ লগত ঈশ্বৰৰ পৰা আঁতৰি লগ সংবিলাকে ব'ল আজি এইফালে যাওঁ, তাত গৈ লগৰ সংগৰ লগত বহি কোনোবাই মদ খায়, কোনোবাই বহি থাকে চাদা পানী বনাই দিয়ে তাতো খাওঁ। তেনেকৈ লাহে লাহে কৰোঁতে কৰোঁতে মোৰ অভ্যাসবিলাক বেছিকৈ বাঢ়ি গ'ল। অভ্যাসবিলাক বেছি বাঢ়ি যোৱাৰ পাছত ঈশ্বৰৰ আশীৰ্বাদটো মই একেবাৰে হেৰাই গ'ল। এতিয়া মই আজি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিলেও মোক ঈশ্বৰে নুশুনে। কিয় মই ঈশ্বৰৰ আশীৰ্বাদটো হেৰাই পেলালোঁ? আৰু আজি মই জীয়াই আছোঁ হয়, কিন্তু জীয়াই থকা মোৰ একো মনত শান্তি নাই। কিয় শান্তি নাই? মোৰ ঈশ্বৰৰ আশীৰ্বাদটোৱে মোৰ ওচৰত হয়। মই সদায় ইয়াত প্ৰাৰ্থনা কৰোঁ, দেওবাৰে প্ৰাৰ্থনা কৰিবলৈ আহোঁ যাওঁ, কিন্তু এটা চুকত মই মনে মনে বহি থাকোঁ। কিয়নো মোৰ মনটোত শান্তি নাই। যিটো আশীৰ্বাদ মই ঈশ্বৰক আগতে মই পাইছিলোঁ, যিটো আনন্দ, মোৰ যিটো মনৰ শান্তি মই বিচাৰি পাইছিলোঁ, সেই তেতিয়া জীয়াই থকা দিনত যিটো আশীৰ্বাদ, আজি ডেটত সেই আশীৰ্বাদটো মোৰ ওচৰত। মই জীয়াই থাকিলেও মই জীয়াই থকা নিচিনা নালাগে। এটা চুকত বহি মই প্ৰাৰ্থনা কৰোঁ, আহোঁ আৰু যাওঁ, কিন্তু মোৰ সেইটো শান্তি নাই। আজি দিনলৈকে মই সেইটো যিটো প্ৰভু যেতিয়া মোৰ লগত আছিলে, সেই শান্তিটো আজি ডেটলৈকে মই পোৱা নাই। আজিও মই পিছফালে বহি থাকোঁ, তথাপিও তাত মই ঈশ্বৰৰ আশীৰ্বাদ। ইয়াত ইমান মানুহে প্ৰাৰ্থনা কৰি থাকে, গান গাই থাকে, কিন্তু মই তাত মন মাৰি বহি থাকোঁ। কিয়নো সেইটো ঈশ্বৰৰ আশীৰ্বাদটো মোৰ ওচৰত সদায় মনৰ বেজাৰত মই তাত এই সকলোখিনি। আৰু মই বিশেষ আৰু যদি সময় পাওঁ আপোনালোকৰ আগত সাক্ষ্য দিম ধুনীয়াকৈ। আজি মই ইমানতে শেষ কৰিছোঁ। মই এটাই কথা আপোনালোকক কওঁ, মোৰ যিটো দশা আৰু অলপ আগতে তেওঁলোকে যিটো সাক্ষ্য দিলে সেইটো সঁচা কথা। কাৰণ মোৰ জীৱনত মোৰ ঘটি আছে আজিৰ দিনলৈকে। সেই ভুলটো যাতে আপোনালোকে কোনেও নকৰে। যিটো কষ্ট মই পাই আছোঁ, আপোনালোকে যাতে সেইটো কষ্ট কেতিয়াও অনুভৱ কৰিব পাৰে।